চন্দ্ৰ ফুকন গাঁওখন আমাৰ ভাদৰা গড়কুক গাঁও। এতিয়া 15 দিন ধৰি একেৰাহে আমাৰ ঘৰ ডুবি আছে। তাৰপিছত লাহে লাহে শুকাইছে। শুকোৱাৰ পিছত এতিয়া আমি ভিতৰত সোমাব পৰা নাই। যথেষ্ট বোকা এআঁঠু আৰু বহুত যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু ঘৰটোৰ অৱস্থা শেষেই, প্ৰায় বস্তু নাই, উটি গ'ল। আৰু গৰু ছাগলী এইবিলাকৰো মানে বহুত উটি গৈছে। শেষত এতিয়া কি কৰিম আৰু, আমি মানে দিশহাৰা হৈছোঁ। আমি শূন্যলৈ গুচি আহিছোঁ, যথেষ্ট শূন্যলৈ গুচি আহিছোঁ। যিকোনো আমি যেনে তেনে খাই আছিলোঁ, তাৰ পৰা বহুত তললৈ আমি নামি আহিছোঁ। পশুধন নষ্ট যথেষ্ট হৈছে। গৰু আমাৰ লোকচান হৈছে, গৰুৰ ছাগলী এইবিলাক উটি গৈছে, গাহৰি গৈছে, কালি ছাগলী মৰিছে, কালিও মৰিছে। ঠিক তেনেকুৱা কথা হৈছে। এতিয়া আমি মানে উপায় নাই, উপায়বিহীন। এতিয়া কি কৰিম, ক'লৈ যাম, কেনেধৰণে থাকিম, আমি নিজেই ক'ব পৰা নাই। এই গাঁওখনত কিমান মানুহ খেতি হৈছে? গাঁওখনত কিমান মানুহ বুলি নহয়, ইয়াত যিমানবিলাক আছে সকলোৱে হৈছে। তাৰমানে ইমান ডাঙৰ এটা পানী হ'ল। এই যিটো গড়, এই গড়টো মই 1951 চনত জন্ম। 51 চনত জন্ম, আৰু তাৰ 5 বছৰৰ পৰা আমি ক'ব পাৰোঁ ক'ত কি হৈছে কি নাই। তেতিয়াৰ পৰা আমি এনেকুৱা এটা পানী দেখা নাই। পানী হৈছে, হয়, নোহোৱা নহয়, যথেষ্ট পানী হয়, কিন্তু এইটো পানীৰ নিচিনা আমি পানী দেখা নাই। এইটো গড় যথেষ্ট ওখ। এই গড়টো যেতিয়া বুৰি বাগৰি গৈছে, তেনেকুৱা এটা পানী দেখা নাই, আৰু কোনো মানুহে দেখা নাই। এইবাৰে প্ৰথম বানপানী হোৱা ধেৰ বহুত হৈছে। সেইকাৰণে মানুহৰ যথেষ্ট ক্ষতি হৈছে আৰু বহুত দিগদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।